এইটো হ'ল আমাৰ কৰ্তব্য। য'ত যি সমস্যা আছে সেইটো সমাধান কৰি দিয়াটো আমাৰ চৰকাৰৰ দায়িত্ব। যিকোনো সমস্যা যিমান পাৰে সেইটো হ'ল আমাৰ দায়িত্ব। এইটো 1 মাহ 2 মাহ 1 বছৰ 5 মাহ এনেকুৱা কথা নহয়। আমি এতিয়া চৰকাৰত আছো, ৰাইজে আমাক দায়িত্ব দিছে বিপিএফক চৰকাৰ চলাবৰ কাৰণে। এতিয়া ৰাইজৰ ওচৰত যিখিনি সমস্যা আছে এইটো সমাধান কৰি দিয়াটো আমাৰ সকলোৰে দায়িত্ব। বাছ এইটো ইয়াত 1 মাহ 5 মাহ বা বছৰ এইটোৰ লগত কথা নাই। আমি যিখিনি পাৰে আমাৰ দায়িত্ব এইটো। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি আপোনালোকে শুনিছে এই বেকী নদীৰ ওপৰতে মানে এবাউট 3 কিলোমিটাৰ নিচিনা লেংথটো এইটো 200 ওপৰত 200 কোটিৰ ওপৰত এই দলংটো বনোৱা হ'ব। এইটো আসাম গভৰ্ণমেণ্টৰ স্পেচিয়েল পেকেজৰ পইচা দি। কিমান দিনৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে? ইঞ্জিনিয়াৰ বিলাকে ক'ব। বিপিএফৰ প্ৰাৰ্থী তালিকা কেতিয়ালৈকে? এইটো প্ৰাৰ্থী তালিকা যেতিয়া ইলেকশ্যন হ'ব বুলি ঘোষণা কৰিব ইয়াৰ পিছত, কিন্তু আজিলৈকেও নটিফিকেশ্যন দিয়া নাই। জিতেন বৰুৱা ইউপিপিএলত যোগদান কৰিছে। সেইটোতো আচৰিত ল'ৰা। মই আমাৰ বিপিএফ দলৰ পৰা কিমান নেতা গৈছে আপোনালোকে হিচাপ লৈছে। বহুত এক্সপিৰিয়েঞ্চ থকা বহুত ডাঙৰ ডাঙৰ লিডাৰ আমাৰ বিপিএফ দলৰ পৰা বেলেগ দলৰ ইউপিপিএল কংগ্ৰেছ বিজেপি সোমাইছে। কিবা ইম্পেক্ট কৰিব পাৰিছে? গেৰাণ্টি 100%। চন্দন ব্ৰহ্ম আহে নাহে আমাৰ ক'ব লগা একো নাই। আহিলে চবকে ল'ম আমি। এইটো হ'ল আমাৰ কৰ্তব্য। য'ত যি সমস্যা আছে সেইটো সমাধান কৰি দিয়াটো আমাৰ চৰকাৰৰ দায়িত্ব। যিকোনো সমস্যা যিমান পাৰে সেইটো হ'ল আমাৰ দায়িত্ব। এইটো 1 মাহ 2 মাহ 1 বছৰ 5 মাহ এনেকুৱা কথা নহয়। আমি এতিয়া চৰকাৰত আছো, ৰাইজে আমাক দায়িত্ব দিছে বিপিএফক চৰকাৰ চলাবৰ কাৰণে। এতিয়া ৰাইজৰ ওচৰত যিখিনি সমস্যা আছে এইটো সমাধান কৰি দিয়াটো আমাৰ সকলোৰে দায়িত্ব। বাছ এইটো ইয়াত 1 মাহ 5 মাহ বা বছৰ এইটোৰ লগত কথা নাই। আমি যিখিনি পাৰে আমাৰ দায়িত্ব এইটো। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি আপোনালোকে শুনিছে এই বেকী নদীৰ ওপৰতে মানে এবাউট 3 কিলোমিটাৰ নিচিনা লেংথটো এইটো 200 ওপৰত 200 কোটিৰ ওপৰত এই দলংটো বনোৱা হ'ব। এইটো আসাম গভৰ্ণমেণ্টৰ স্পেচিয়েল পেকেজৰ পইচা দি। কিমান দিনৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে? ইঞ্জিনিয়াৰ বিলাকে ক'ব। বিপিএফৰ প্ৰাৰ্থী তালিকা কেতিয়ালৈকে? এইটো প্ৰাৰ্থী তালিকা যেতিয়া ইলেকশ্যন হ'ব বুলি ঘোষণা কৰিব ইয়াৰ পিছত, কিন্তু আজিলৈকেও নটিফিকেশ্যন দিয়া নাই। জিতেন বৰুৱা ইউপিপিএলত যোগদান কৰিছে। সেইটোতো আচৰিত ল'ৰা। মই আমাৰ বিপিএফ দলৰ পৰা কিমান নেতা গৈছে আপোনালোকে হিচাপ লৈছে। বহুত এক্সপিৰিয়েঞ্চ থকা বহুত ডাঙৰ ডাঙৰ লিডাৰ আমাৰ বিপিএফ দলৰ পৰা বেলেগ দলৰ ইউপিপিএল কংগ্ৰেছ বিজেপি সোমাইছে। কিবা ইম্পেক্ট কৰিব পাৰিছে? গেৰাণ্টি 100%। চন্দন ব্ৰহ্ম আহে নাহে আমাৰ ক'ব লগা একো নাই। আহিলে চবকে ল'ম আমি।